নমস্কাৰ দিনটোৰ 10টা গুৰুত্বপূৰ্ণ খবৰলৈ ষ্টুডিঅ'ত মই পুলকনাথ 2024 বৰ্ষত দেশৰ অৰ্থনীতিত বলিষ্ঠ অৱদান আগবঢ়াইছে ফাৰ্মা উদ্যোগে বৰ্তমান এই উদ্যোগটোৰ মূল্য 58 বিলিয়ন মাৰ্কিন ডলাৰ হৈছেগৈ এই পৰিমাণ ৰপ্তানি আৰু ঘৰুৱা বজাৰৰ সমান বিশ্বব্যাপী জেনেৰিক বিক্ৰীত 20% অৱদান আছে ভাৰতৰ উল্লেখ্য যে চলিত বৰ্ষৰ নৱেম্বৰত দেশৰ ফাৰ্মা উদ্যোগৰ বৃহৎ উত্থান দেখা পোৱা গৈছে ৰাজ্যৰ গৱেষণা সংস্থা ফাৰ্মাৰেকে প্ৰকাশ কৰা তথ্য অনুসৰি নৱেম্বৰ মাহত ভাৰতীয় ঔষধ বজাৰৰ 9.9% আৰু পৰিমাণৰ হিচাপত 3% লৈ বৃদ্ধি পাইছে 2023-24 বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহত এই খণ্ডটোত বিদেশী বিনিয়োগৰ পৰিমাণ আছিল 20.5 বিলিয়ন মাৰ্কিন ডলাৰ চলিত বছৰত এই বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ 29.79 বিলিয়ন ডলাৰ দক্ষিণ কোৰিয়াত তেজেদি মৃতকৰ হাৰ 179 লৈ বৃদ্ধিৰ আশংকা বেংককৰ পৰা মুয়ান অভিমুখী বিমানখন অৱতৰণৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৰানৱেৰ শেষৰ ফালে থকা বেৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই ঘটনাটো সংঘৰ্ষৰ পিছত বিমানখনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত উদ্ধাৰ অভিযান আৰু অধিক কঠিন হৈ পৰে দক্ষিণ কোৰিয়াত সংঘটিত হোৱা ভয়াবহ বিমান দুৰ্ঘটনাৰ নিহত হোৱা লোকৰ সংখ্যা 179 লৈ বৃদ্ধি পোৱা বুলি আশংকা প্ৰকাশ কৰা গৈছে বিমানখনত থকা মাত্ৰ দুজন লোককহে জীৱিত অৱস্থাত উদ্ধাৰ কৰা বুলি তথ্য প্ৰদান কৰে স্থানীয় অগ্নি নিৰ্বাপক বাহিনীয়ে খাদ্য সামগ্ৰীতকৈ কাপোৰ আৰু মনোৰঞ্জনতহে অধিক টকা খৰচ কৰে ভাৰতীয়ই শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীতকৈ মানুহে অধিক টকা খৰচ কৰে পৰিবহণ মনোৰঞ্জন আৰু কাপোৰত চৰকাৰী এক প্ৰতিবেদনত 2023 আৰু 24 বিত্তীয় বৰ্ষক লৈ কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে চহৰ গ্ৰাম্য মাহেকীয়া জনমূৰি গ্ৰাহক ব্যয় 2011-12 চনতকৈ 2023-24 চনত 70% পৰ্যন্ত বৃদ্ধি পাইছে গ্ৰাম্য গ্ৰাহকৰ ব্যয় বছৰৰ পিছত বছৰ ধৰি 9.55% বৃদ্ধি পাইছে 4112 টকা পৰ্যন্ত যিটো পূৰ্বৰ বছৰত 3770 টকাহে আছিল আনহাতে নগৰীয়া ব্যয় 6459 টকাৰ পৰা 8.3% লৈ বৃদ্ধি পাইছে আধাৰ কাৰ্ডৰ পিছত এইবাৰ বনাব লাগিব আপাৰ কাৰ্ড ফাইলত নহয় আপোনাৰ শৈক্ষিক জীৱনৰ তথ্য মাত্ৰ এইখন কাৰ্ডতে সীমাবদ্ধ থাকিব এক ৰাষ্ট্ৰৰ এক শিক্ষাৰ্থী পৰিচয় পত্ৰ এইখন অনাগত কেইটামান বছৰৰ ভিতৰতে দেশৰ শিক্ষাৰ্থী সমাজৰ বাবে জৰুৰী এক নথি হৈ পৰিব এই আপাৰ আইডি কাৰ্ড ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত আৰম্ভ হোৱা এই পৰিচয় পত্ৰ প্ৰস্তুতকৰণৰ কাম দেশজুৰি ইতিমধ্যে আৰম্ভ হৈছে আপাৰ সম্পূৰ্ণ নাম হৈছে অট'মেটিক পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি আপাৰ কাৰ্ডৰ দ্বাৰা শিক্ষাৰ্থীৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ শৈক্ষিক অগ্ৰগতিৰ অনুসৰণ কৰিব পৰা যাব এই কাৰ্ডৰ জৰিয়তে প্ৰতিজন ছাত্ৰই একাডেমিক বেংক ক্ৰেডিটৰ সৈতে এই একক আপ আইডিৰ লাভ কৰিব পাৰিব সাহিত্য সেৱাৰ থলী নে মল্লযুদ্ধৰ আখৰা কলম এৰি গুজ লৈ প্ৰতিদ্বন্দ্বিতা সাহিত্য সেৱাৰ সাহিত্য সভাৰ সভাপতিৰ দৰে সন্মানজনক পদবী এটাক লৈ নিকৃষ্ট ৰাজনীতি কৰা বৰ্তমানৰ সমিতিখনে দেওবাৰে পুনৰ প্ৰমাণ কৰিলে সাহিত্য নহয় যে সম্পত্তি মাৰপিট কাজিয়া হাই উৰুমিৰ ক্ষেত্ৰতহে অধিক আগবাঢ়িছে অসম সাহিত্য সভা ভোট গণনাস্থলীতেই ভোট গণনা আৰম্ভ হোৱাৰ পূৰ্বে সৃষ্টি হ'ল ভয়ংকৰ পৰিস্থিতিৰ কাৰ্যনিৰ্বাহকৰ আদৰণি সমিতিৰ দায়িত্বত থকা অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰিলে এজনক ইয়াৰ পৰৱৰ্তী সময়ত ভোট গণনাস্থলীত সৃষ্টি হয় চূড়ান্ত বেমেজালিৰ উল্লেখ্য যে অজিত প্ৰসাদ শৰ্মা আগন্তুক গঠন হ'বলগীয়া সমিতিখনৰ প্ৰধান সম্পাদক পদৰ এগৰাকী প্ৰাৰ্থী ভোট গণনা ক্ষেত্ৰলৈ নিমন্ত্ৰণী পত্ৰ পোৱা নোপোৱাক লৈ সৃষ্টি হৈছিল সংঘৰ্ষৰ এজনে যদি চৰিয়াইছে আন এজনে আকৌ চুচা লৈছে বাঁহৰ গুজ লৈ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নিমন্ত্ৰণী পত্ৰ নোপোৱাৰ বাবে দায়িত্বত থকা উপেন্দ্ৰজিৎ শৰ্মা নামৰ সাহিত্য সেৱীজনক প্ৰশ্ন সুধিছিল আৰু এগৰাকী সাহিত্য সেৱী সুশীল চন্দ্ৰ ডেকাই সুধিছিল সেই প্ৰশ্ন প্ৰথমে তৰ্কাতৰ্কি পাছলৈ উত্তপ্ত বাক বিতণ্ডা আৰু শেষলৈ হতাহতি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে সাৱধান হওক যুৱক যুৱতীসকল কিয়নো এতিয়া আপোনাৰ মাত্ৰ সৰু ভুলৰ অপেক্ষাত ৰৈ আছে চাইবাৰ অপৰাধী সৰ্বশান্ত হ'ব পাৰে আপুনি শেহতীয়া এনে এক ঘটনাই পোহৰলৈ আহিল চানমাৰীৰ মিলনপুৰ এগৰাকী যুৱতী শেহতীয়াকৈ ফেচবুক যোগে চিনাকি হৈছিল বঙাইগাঁৱৰ চুলতান খান নামৰ যুৱকজনৰ সৈতে প্ৰথমে প্ৰেমৰ জালত ফচাই পিছত যুৱতীগৰাকীক ভাবুকি দিবলৈ আৰম্ভ কৰিলে চুলতান খানে যুৱতীৰ নগ্ন ফটো ভাইৰেল কৰাৰ ভাবুকি দিবলৈ ধৰিলে চুলতান খানে কেতিয়াবা যদি ধন বিচাৰে কেতিয়াবা লগ কৰিবলৈ মাতে যুৱতীগৰাকী অমান্তি হ'লে যুৱতীগৰাকীৰ নগ্ন ফটো ভাইৰেল কৰাৰ ভাবুকি দিবলৈ ধৰিলে ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীক গোচৰ দিয়াত চানমাৰী আৰক্ষীয়ে 303/24 নম্বৰ এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে লম্পট চুলতান খানক
অসমৰ অভিনয় জগতৰ এক চিনাকি মুখ দীপজ্যোতি কেওট বেহাৰবাৰী আউটপোষ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধাৰাবাহিকত অভিনয় কৰি অসমবাসীৰ মনত এক বিশেষ স্থান দখল কৰিছে অভিনেতাগৰাকীয়ে বেহাৰবাৰী আউটপোষ্টৰ মোহন চৰিত্ৰৰে সকলোৰে মন জয় কৰিছে দীপজ্যোতি কেওটে অৰ্থাৎ ৰিয়েল লাইফত কমলৰ ভনীয়েকৰ প্ৰেমত পাগল হৈ থকা মোহনে অৱশেষত ৰিয়েল লাইফত বিবাহপাশত আবদ্ধ হ'বলৈ গৈ আছে 2025 ফেব্ৰুৱাৰীতে যুগ্ম জীৱনৰ পাতনি মেলিব অভিনেতা দীপজ্যোতি কেওটে কোন হ'ব দীপজ্যোতি কেওটৰ কইনা কাৰ ডিঙিত দীপজ্যোতি কেওটে দিব মালাধাৰী ক'ত অনুষ্ঠিত হ'ব দীপজ্যোতি কেওটৰ বিবাহ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি নগাঁৰ নিজ গৃহতেই অনুষ্ঠিত হ'ব দীপজ্যোতি কেওটৰ বিবাহ কিন্তু দীপজ্যোতি কেওটে কাক বিয়া কৰিব সেই কইনাৰ নাম এতিয়াও দীপজ্যোতি কেওটে ছ'চিয়েল মিডিয়া যোগে জনোৱা নাই প্ৰেম প্ৰত্যাখ্যানৰ বাবে পুনৰ মাতাল প্ৰেমিকৰ ভয়ংকৰ আক্ৰমণৰ বলি হ'ল যুৱতী নগাঁৰ এখন ব্যক্তিগত হাস্পতালত কৰ্মৰত নাৰ্ছক আক্ৰমণৰ বলি এগৰাকী নাৰ্ছ মুমূৰ্ষু অৱস্থাত বটদবাৰ ভঙুৰাগুৰিত উদ্ধাৰ হৈছিল যুৱতীগৰাকী সম্পত্তি চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে যুৱতীগৰাকী অভিযোগ অনুসৰি প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে বিল্লাল উদ্দিন নামৰ এজন যুৱকে চুৰিকাঘাত কৰে আকলিমাক আনফালে হাস্পতাল কৰ্তৃপক্ষই এই ভয়ংকৰ ঘটনা গাত দিয়াৰ অভিযোগ উত্থাপন কৰিছে ঘটনাৰ তদন্তত আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি অভিযোগ উত্থাপন কৰিছে চলচ্চিত্ৰ পৰিচালক ভাস্কৰ জ্যোতি দাস আৰু নাই বিশিষ্ট চিত্ৰ নিৰ্মাতা ভাস্কৰ জ্যোতি দাস আৰু নাই হান্দুক সোণাৰ বৰণ পাখি আৰু বকুল ফুলৰ দৰে পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখক আছিল ভাস্কৰ জ্যোতি দাস মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 51 বছৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকা ভাস্কৰ জ্যোতি দাসে 51 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ভাস্কৰ জ্যোতি দাস আছিল অন্তৰ্ধান নামৰ ছবিখনৰ সহ পৰিচালক তেওঁৰ দ্বাৰা নিৰ্মিত কেইবাখনো তথ্যচিত্ৰ কেইবাখনো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে প্ৰশংসিতও হৈছিল এতিয়াৰ বাতৰি ইমানেই নমস্কাৰ